হয় চাওক, ডিমৌবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। ডিমৌ সমজিলা হিচাপে ঘোষণা হ'ল আৰু তাৰ পাছতে ডিমৌ আৰক্ষী থানাই এটা ভাল খবৰ লৈ আহিছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা ডিমৌ আৰক্ষী থানাই সকলোতকৈ ভাল কাম কৰি থকা বেষ্ট ডিমৌ আৰক্ষী থানাৰ এৱাৰ্ড লাভ কৰিছে। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰত্যেক বছৰে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখন থানা আৰু প্ৰত্যেক ৰাজ্যৰ ভিতৰত এখন থানাক এই যি এৱাৰ্ড তেওঁলোকে দি আহিছে আৰু এই অসমৰ ভিতৰত এই বছৰৰ বাবে ডিমৌ আৰক্ষী থানাই সেই এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। ডিমৌত যি শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত ডিমৌ আৰক্ষী থানাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে নিজৰ কৰ্মদক্ষতাৰ ফলত ডিমৌ সমজিলাখনক সুন্দৰভাৱে তেওঁলোকে চলাই থাকিব পাৰিছে। আৰু আজি ডিমৌ আৰক্ষী থানাত এটা উৎসৱমুখৰ পৰিৱেশ দেখা পোৱা গৈছে, কিয়নো সমগ্ৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকলৰ যি তেওঁলোকৰ কৰ্মপটুতা তাৰ ফলত আচলতে সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে এই যি এৱাৰ্ড তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ যিজন আৰক্ষী বিষয়া বাসুদেৱ সিংফো আৰু তেওঁৰ নেতৃত্বত আচলতে এই গোটেই টীমটোৱে সমগ্ৰ ডিমৌ অঞ্চলত আচলতে শান্তি শৃংখলা বা সুন্দৰ ধৰণে থানাখন পৰিচালনা কৰাৰ ফলত এই বঁটা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা কথা এইখিনিতে ক'ব লাগিব, যদিও আনুষ্ঠানিকভাৱে তেওঁলোকে এই বঁটা এই পৰ্যন্ত লাভ কৰা নাই, কিন্তু আমাৰ হাতত এই খবৰ আহি পৰিছে আৰু তাৰ ফলত আমি আহি ডিমৌ আৰক্ষী থানাত উপস্থিত হৈছোঁ। সমগ্ৰ আৰক্ষী থানাখন ইতিমধ্যে ইয়াত নতুনকৈ এটা আৰক্ষী থানাৰ বিল্ডিং বনাইছে। এটা সুন্দৰ পৰিৱেশৰ মাজত ডিমৌ সমজিলা হিচাপে ঘোষণা হোৱাৰ পাছত ডিমৌ আৰক্ষী থানাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। যিজন আৰক্ষী বিষয়া তেখেতে আনুষ্ঠানিকভাৱে সাংবাদ মাধ্যমৰ আগত এতিয়া কথা ক'ব পৰা নাই, কিয়নো তেওঁ আনুষ্ঠানিকভাৱে এতিয়ালৈকে এই বঁটা গ্ৰহণ কৰা নাই। কিন্তু আমাৰ সৈতে উপস্থিত আছে এই আৰক্ষী থানাখনৰ VDPৰ উপসভাপতি যদুমণি কলিতা আছে। তেখেতে সমগ্ৰ বিষয়টো ক'ব। কিমান ভাল লাগিছে এনেকুৱা এটা খবৰ যেতিয়া এখন জিলালৈ আহে, কিমান ভাল লাগে? হয়, আমি শিৱসাগৰ জিলাৰ ডিমৌৰ এজন যুৱক হিচাপে আজি যথেষ্ট আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু ভাৰত চৰকাৰে প্ৰত্যেক বছৰে দেশৰ ভিতৰতে এখন আৰু ৰাজ্যখনৰ ভিতৰত এখন আৰক্ষী থানাক সেই আৰক্ষীসকলে যিখিনি আচলতে ভাল কৰ্ম কৰে তাৰ ওপৰত আচলতে ভিত্তি কৰি এটা এৱাৰ্ড ঘোষণা কৰে। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা অসমৰ ভিতৰতে শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাই এই বছৰৰ বেষ্ট আচলতে পুলিচ ষ্টেচন হিচাপে এৱাৰ্ড পাবলৈ সক্ষম হোৱাৰ কাৰণে মই ডিমৌ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বনাথ সিংফো ছাৰকে প্ৰমুখ্য কৰি সকলো আৰক্ষী বিষয়াসকলক মই ডিমৌ থানা কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পাহতে আমি ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এনেধৰণৰ আচলতে এৱাৰ্ডে আমাৰ অসম আৰক্ষীৰ প্ৰত্যেকজন বিষয়াক আচলতে সমাজখনৰ কাৰণে ৰাইজৰ হিতৰ বাবে আচলতে দুগুণ আচলতে নিষ্ঠা আৰু সততাৰে কাম কৰি যাবৰ কাৰণে আৰু দুগুণ তেওঁলোকে উৎসাহ পাবৰ কাৰণে সক্ষম হয়। গতিকে মই পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু এই আপাহতে পুনৰবাৰ ডিমৌ আৰক্ষীৰ সকলো কৰ্মকৰ্তাক ডিমৌ থানা কমিটিৰ তৰফৰ পৰা আমি গভীৰ অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক দিনত যাতে ডিমৌবাসীৰ ৰাইজৰ স্বাৰ্থত তেওঁলোকে নিষ্ঠা আৰু সততাৰে কাম কৰি যাব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমিও আপোনালোকক অভিনন্দন জনাইছোঁ, যিহেতু গাঁওৰক্ষী বাহিনীয়ে যথেষ্ট আৰক্ষী থানাখনক এই সফলতা পোৱাত যথেষ্ট পৰিমাণে সহায় আগবঢ়াই আহিছে। আৰু গাঁওৰক্ষী বাহিনীৰ আপুনি উপসভাপতিৰ দায়িত্বত আছে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ক'ব লাগিব, যিহেতু সমজিলা হিচাপে ঘোষণা হোৱাৰ পাছতে ডিমৌ আৰক্ষী জনাত এজন CDSP নিয়োগ কৰিছিল আৰু হীৰেণ ডেকা নামৰ যিজন CDSP দায়িত্ব গ্ৰহণ কৰি আছে বৰ্তমান ডিমৌ আৰক্ষী থানাত, তেখেতেও নিশ্চিতভাৱে এই যি তেওঁলোকে বঁটা বা এৱাৰ্ড বা যি বুলি কওক তেওঁলোকে প্ৰাপ্তি পাইছে তাৰ বাবে তেওঁ যথেষ্ট পৰিমাণে ইয়াৰ বাবে যি ক'ব লাগিব ইয়াৰ সফলতাৰ বাৰত তেওঁ নিশ্চিতভাৱে আছে। আৰু ডিমৌ আৰক্ষী থানাখনৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে কৰ্মপটুতাৰ জৰিয়তে ডিমৌ অঞ্চলৰ ঠাইখনক শান্তি শৃংখলা বজাই ৰাখিবলৈ সক্ষম হৈছে, যাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকক এই যি সমগ্ৰ ৰাজ্যৰ ভিতৰত এখন বেষ্ট পুলিচ ষ্টেচন হিচাপে ঘোষণা কৰিছে। আৰু এই খবৰ লাভ কৰাৰ পাছতেই ডিমৌ আৰক্ষী থানাত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।